স্বপ্ন ভংগৰ চকুলো নহয়, এইবাৰ পেৰিছে দিলে সাফল্যৰ হাঁহি। টকিঅ'ত বিকল হৈছিল পিষ্টল, সেই পিষ্টলে এইবাৰ দিলে অলিম্পিক জয়ৰ সুখ। 28 জুলাই দেওবাৰৰ দিনটো ভাৰতৰ বাবে আছিল জয় জয়কাৰ। প্ৰেমৰ চহৰত অলিম্পিক গেমছৰ ইতিহাসত প্ৰথমগৰাকী ভাৰতীয় মহিলা শ্বুটাৰ হিচাপে মনু ভাকেৰে দেশক দিলে পদকৰ সোৱাদ। 12 বছৰৰ মূৰত শ্বুটিঙত অলিম্পিকত ভাৰতে জয় কৰিলে পদক। মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টল শাখাৰ ফাইনেলত মনু ভাকেৰে 221.7 পইণ্ট স্ক'ৰেৰে ঐতিহাসিক ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয়। অত্যন্ত প্ৰতিভাসম্পন্ন মনু ভাকেৰে টকিঅ' অলিম্পিকতেই পদক লাভৰ আশা কৰিছিল দেশবাসীয়ে, কিন্তু ভাগ্যৰ বিড়ম্বনা। সৰুৰে পৰাই পিষ্টলৰ লগত বন্ধুত্ব কৰা মনুৰ পিষ্টলে সেইদিনা বিশ্বাসঘাতকতা কৰিছিল। ইভেণ্ট চলি থকাৰ মাজতেই বিকল হৈ পৰিছিল মনুৰ পিষ্টল, আৰু এটা পিষ্টলৰ ওপৰত ভৰসা কৰা মনুৱে চকুলো বোৱাই এৰিব লগা হৈছিল শ্বুটিং ৰেঞ্জ। 22 বছৰীয়া মনু ভাকেৰৰ ওচৰত আছে বহুকেইটা পদক। এছিয়ান গেমছৰ স্বৰ্ণ, কমনৱেলথ গেমছৰ স্বৰ্ণ, যুৱ অলিম্পিকৰ স্বৰ্ণ, বিশ্বকাপত 7টা স্বৰ্ণ আৰু 2টা ৰূপ। নাছিল মাত্ৰ অলিম্পিকৰ পদক। সেই অসম্পূৰ্ণ সপোনো পূৰণ কৰিলে মনুৱে আৰু কঢ়িয়ালে দেশৰ বাবে অলিম্পিকৰ প্ৰথমটো পদক। 2002 চনৰ 18 ফেব্ৰুৱাৰী তাৰিখে হাৰিয়ানাৰ ঝজ্জৰ জিলাৰ গৰিয়া গাঁৱত মনু ভাকেৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ৰামকিষাণ ভাকেৰ মাৰ্চেণ্ট নেভিত মুখ্য অভিযন্তা হিচাপে কৰ্মৰত। 14 বছৰ বয়সলৈকে আন আন খেল যেনে মণিপুৰৰ মাৰ্চিয়েল আৰ্ট হুয়েন লাংলং, বক্সিং, টেনিছ আৰু স্কেটিং খেলিছিল মনুৱে। এই গোটেইবোৰ খেলতেই মনুৱে ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত পদক লাভ কৰিছিল আৰু পিছলৈ তেওঁ শ্বুটিঙৰ প্ৰতি আকৰ্ষিত হয়। মনুৰ জয়ৰ পাছত শ্বুটিঙত সোমবাৰে পদক জয়ৰ সম্ভাৱনা আছে ভাৰতৰ। মহিলাৰ 10 মিটাৰ আৰু পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল শাখাত ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ দুগৰাকীকৈ খেলুৱৈ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।